3330 জন ক্যান্ডিডেট হব ফাইনালি আমাৰ 342 ডে টোটাল আমাৰ PST and PET হৈছে আৰু এদিনত এটা সেন্টাৰত 9 জন 10 জন কৈ ওলাব লাগিব তাৰ পিছতে আমাৰ 3330 বা 3078 জন ক্যান্ডিডেট হ'ব 829 যদি আপোনালোকৰ 29 30 মাৰ্ক আছে তেনেহলে আমি 100% ধৰি ৰাখিব পাৰো যে আপোনাৰ নামটো আহিব ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট দিবলৈ বৰঞ্চ ইয়াতকৈ আৰু কম কাহিন বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু আৱাৰ বিজুটিপ 13 ইউটিউব চেনেল এণ্ড ফেচবুক পেজ আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো আপোনালোকে নিজে নিজৰ কাটঅফটো বাহিৰ কৰিব পাৰিব আসাম পুলিচ কনস্টেবল ড্ৰাইভাৰ কাটঅফটো কিমান যাব ইউআৰ জেনাৰেল OBC MOBC SC ST সো আপোনালোকে নিজে নিজৰ কাটঅফটো বাহিৰ কৰিব পাৰিব সো বহুতে ক'ব পাৰে বহুতে ভিডিও বনাব পাৰে যে 20 পালে নাম আহিব 22 পালে নাম আহিব আৰে বাবা ডাইৰেক্ট কেনেকৈ ক'ব পাৰে ফাৰ্স্ট টাইম আমাক এনালাইজ কৰিব লাগিব আমাৰ কিমান ভ্যাকেন্সি আছে কিমান জন মাতিব কেইদিন ইন্টাৰভিউ টেষ্ট হৈছে PST PET কেইদিন হৈছে আৰু এদিনত কেইজনকে লৰা হলে ফাইনালি আমাৰ ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্টত কিমান জন মাতিব এইবিলাক সকলোখিনি ডাটা আমাক কালেক্ট কৰিব লাগিব হিসাব কৰিব লাগিব তাৰ পিছত আমি কাটঅফটো ক'ব পাৰিম ডাইৰেক্ট কৈ দিলো যে আমাৰ 20 যাব 22 যাব এনেকুৱা নহয় সো আপোনালোকে আজি নিজে নিজৰ কাটঅফটো বাহিৰ কৰিব পাৰিব সো আমাৰ কাটঅফটো কিমান যাব মই কিমান মাৰ্ক পাইছো মোৰ নামটো আহিবনে নাই সো আপোনালোকে নিজে বাহিৰ কৰিব পাৰিব আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ আসাম পুলিচ কনস্টেবল ড্ৰাইভাৰ টোটাল ভ্যাকেন্সি মুকলি কৰি দিছে 654 টোটাল ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে 654 ভ্যাকেন্সি আমাৰ মুকলি কৰি দিয়া হৈছে 654 ভ্যাকেন্সি টোটাল মুকলি কৰি দিয়া হৈছে আসাম পুলিচ কনস্টেবল ড্ৰাইভাৰ এতিয়া যেহেতু আমাৰ টোটাল মাতিব কিমান এটাকে পোষ্টত 10 জন কৈ মাতিব তেনে হলে ইয়াতে আমাৰ আহিব 6540 জন ক্যান্ডিডেট ফাইনালি মাতিব আমাৰ ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট দিবলৈ আমি অলৰেডি ইয়াৰ ওপৰত এটা ভিডিও আপলোড কৰিছো যে আমাৰ কোনটো কাষ্টত কিমান জন মাতিব বা কোনটো কাষ্টত কেইটা পদ আছে আপোনালোকে যদি ভিডিওটো চোৱা নাই তেনেহলে ভিডিওটো চাই লব অল ডিটেইলছ তাতে আপলোড কৰি দিয়া আছে ভিডিওটো চাই লব ইয়াতে ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া হ'ব এতিয়া মন কৰিব যেহেতু আমাৰ 654 টোটাল ভ্যাকেন্সি আছে আসাম পুলিচ কনস্টেবল ড্ৰাইভাৰ ভ্যাকেন্সি এটা ভাল ভ্যাকেন্সি আছে বা বহুত ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এতিয়া মন কৰিব যেহেতু এটাকৈ পোষ্টত আমাক 10 জন কৈ মাতিব 6540 জন ক্যান্ডিডেট আমাৰ ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট ইয়াৰ পিছত আমাৰ এক্সাম হ'ব কৈ মাতিব ইয়াৰ পিছত আমাৰ ভাইবা হ'ব ভাইবা দুজন কৈ মাতিব আৰু ফাইনালি চাকৰি পাব এজন কৈ আৰু এজন বাহিৰ হ'ব এতিয়া মন কৰিব যেহেতু আমাৰ 654 পদ আছে ইয়াতে আমি 10 ইনটু কৰিছো ফাইনালি 6540 জন ক্যান্ডিডেট আহি যায় এতিয়া আমাক জেনাৰেল বাহিৰ কৰিব লাগিব ইউআৰ ঠিক আছে ইউআৰ সো ইউআৰ আমাৰ পদ আছে 333 আমাৰ ইউআৰ পদ আছে সো তেনে হলে ইয়াতে আমি 10 ইনটু কৰিছো 10 ইনটু কৰিলে 333 টোটাল ভ্যাকেন্সি আছে আমাৰ ইউআৰ জেনাৰেল সকলৰ আৰু ইয়াতে আমি 10 ইনটু কৰিছো ফাইনালি 3330 জন ক্যান্ডিডেট মাতিব ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট দিবলৈ এতিয়া মন কৰিব যেহেতু আমাৰ কেইদিন টোটাল ইন্টাৰভিউ হৈছে আসাম পুলিচৰ PST PET কেইদিন হৈছে লৰা সকলৰ এইটো আমাক ফাৰ্স্ট টাইম বাহিৰ কৰিব লাগিব এতিয়া মন কৰিব যেহেতু আমাৰ টোটাল 342 ঠিক আছে টোটাল 342 ডে আমাৰ হৈছে ইন্টাৰভিউ PST and PET ডে ঠিক আছে এইটো আমাৰ ইন্টাৰভিউ PST and PET লৰা সকলৰ 342 ডে টোটাল আমাৰ ইন্টাৰভিউ টেষ্ট হৈছে অল আসাম এতিয়া মন কৰিব যেহেতু আমাৰ 342 ডে আছে সো ইয়াতে আমি 20 ইনটু কৰিছো ঠিক আছে 20 ইনটু কৰি দিয়া লগে লগে ইয়াতে আমাৰ আহিব 6840 আহিব আমাৰ ফাইনালি 342 ডে টোটাল লৰা সকলৰ ইন্টাৰভিউ হৈছে বা PST and PET হৈছে ইয়াতে আমি 20 ইনটু কৰিছো ফাইনালি 6840
আহিব টোটাল ক্যান্ডিডেট আৰু আমাৰ যেহেতু পদ আছে 654 ইয়াতে 10 ইনটু কৰিছো ফাইনালি আমাক মাতিব 6540 জন তেনেহলে ইয়াতে মন কৰিব এইটো আমাৰ বেছি হৈ যায় 6540 আৰু ইয়াতে হল আমাৰ 6840 তেনেহলে ইয়াতে আমাৰ বেছি হৈ যায় এইটো নহব এতিয়া আমাক অলপমান কমাব লাগিব সো ফাইনালি আমি আকৌ 342 ইয়াতে আমি 19 ইনটু কৰিছো ঠিক আছে 6498 জন ক্যান্ডিডেট মন কৰিব 6498 জন ক্যান্ডিডেট আহিব ইয়াতে আমি 19 ইনটু কৰিছো আমাৰ হাতত 42 প্লাস থাকিব ঠিক আছে 42 প্লাস থাকিব এটো ক্লিয়ার হৈ গল 42 প্লাস থাকিব মানে টোটাল ভ্যাকেন্সি আছে 654 ইয়াতে আমাৰ টোটাল লাগিব কিমান 6540 জন ক্যান্ডিডেট টোটাল লাগিব ড্ৰাইভিং টেষ্ট এন্ড স্কিল টেষ্ট ইয়াৰ পিছত মন কৰিব টোটাল আমাৰ যেহেতু 333 আমাৰ জেনাৰেল পদ আছে আৰু ইয়াতে আমাৰ মাতিব 3330 জন ক্যান্ডিডেট আৰু ইয়াৰ পিছত টোটাল আমাৰ ডে হৈছে কিমান 342 ডে টোটাল আমাৰ পিএসটি এন্ড পিইটি হৈছে দিনত এটা সেন্টাৰত এদিনত 19 জন কৈ ওলাব লাগিব তাৰ পিছতহে আমাৰ 6498 জন ক্যান্ডিডেট হ'ব আৰু আমাৰ 42 জন ক্যান্ডিডেট হাতত থাকে মানে প্লাস এইটো আমাৰ সো এইটো আমি এৰি দিছো ঠিক আছে 42 আমাৰ হাতত আছে সো ফাইনালি এটা কৈ সেন্টাৰত এদিনত 19 জন ওলাব লাগিব আৰু 19 জন মানে পাস কৰা ক্যান্ডিডেট এনেকুৱা নহয় সো এপ্লাই কৰিছো এইটো আমি ধৰিছো এইটো নহয় মানে পাস কৰা ক্যান্ডিডেট পিএসটি এন্ড পিইটি পাস কৰা ক্যান্ডিডেট এটা সেন্টাৰত এদিনত 19 জন কৈ ওলাব লাগিব এভাৰেজ তাৰ পিছতে আমাৰ ইমান ক্যান্ডিডেট হ'ব বা আমাৰ 6540 বা আমাৰ 6498 জন ক্যান্ডিডেট হ'ব আৰু 19 জন ওলোৱা ইমান সহজ কথা নহয় কথাটো মনত ৰাখিব তেনেহলে আমাৰ পদ খালি যাব হয় পোস্ট খালি যাব কিন্তু এতিয়া আমাৰ যেটো ড্ৰাইভিং এন্ড স্কিল টেষ্ট আছে ইয়াতে খালি না যাব সো আমাৰ জেনাৰেল যিসকলে পদটো আছে এই পদটো কাটঅফ মান অলপমান বেছিয়ে যাব কাৰণ কিয় বেছি যাব এতিয়া মন কৰিব যেহেতু আমাৰ ওবিসি এসসি এসটি এইবিলাক অলপমান কম যাব কিন্তু আমাৰ জেনাৰেলটো অলপমান বেছি যাব কিয় বেছি যাব এতিয়া আমি আলোচনা কৰিম মন কৰিব সো ফাইনালি 342 ইয়াতে আমি 10 ইনটু কৰিছো আহিব 3420 সো তেনে হলে আবার ইয়াতে জেনারেল আছে 333 পদ আছে ইয়াতে মাতিব 3330 সো তেনে হলে আমাৰ 3420 বেছি হৈ গল সো এতিয়া আমাক অলপমান কমকে ধৰিব লাগিব ইয়াতে মন কৰিব 342 ডে টোটাল ইয়াতে আমি 9 ধৰিছো ঠিক আছে জেনাৰেল 9 ধৰিছো 9 ধৰাৰ লগে লগে আমাৰ 3078 আহি যায় মানে ইয়াতে আৰু আমাৰ 252 প্লাস আছে ঠিক আছে 252 প্লাস আছে যেহেতু আমাৰ জেনাৰেল কাষ্টত টোটাল ভ্যাকেন্সি আছে জেনাৰেল 333 ইয়াতে আমাৰ 10 জন গৈ মাতিব 3330 জন ক্যান্ডিডেট সো তেনে হলে 342 ডে টোটাল আমাৰ পিএসটি এন্ড পিইটি হৈছে আমাৰ টোটাল 9 জন বা 10 জন গৈ ওলাব লাগিব 3330 জন ক্যান্ডিডেট হ'ব ফাইনালি আমাৰ 342 ডে টোটাল আমাৰ পিএসটি এন্ড পিইটি হৈছে আৰু এদিনত এটা সেন্টাৰত 9 জন 10 জন কৈ ওলাব লাগিব তাৰ পিছতে আমাৰ 3330 বা 3078 জন ক্যান্ডিডেট হ'ব হাতত 252 জন ক্যান্ডিডেট থাকে সো আপোনালোকে এতিয়া নিজে কমেন্ট কৰা সো আমাৰ এদিনত 9 জন 10 জন ওলাবনে নাই জেনাৰেল কাষ্টত বা আমি এভাৰেজ ধৰিছো মানে চাওক এতিয়া কথাটো মন কৰিব ইউআৰ ধৰিছো জেনাৰেল ঠিক আছে ইউআৰ জেনাৰেল ইয়াতে আমাৰ 333 ভ্যাকেন্সি আছে কিন্তু এই ভ্যাকেন্সিটো আমাৰ সকলোৱে খাব পাৰিব ইয়াতে মন কৰিব আমাৰ ওবিসি তাৰ পিছত আমাৰ এসসি ইয়াৰ পিছত আমাৰ এসটি ঠিক আছে আমাৰ জেনাৰেল ভ্যাকেন্সিটো সকলোৱে খাব পাৰিব আমাৰ ওবিসি পাব এসসি এসটি এমওবিসি সো সকলোৱে খাব পাৰিব সেইকাৰণে আমাৰ জেনাৰেল কাটঅফটো অলপমান বেছি যাব তথাপিও আমি এটা আইডিয়া কৰিছো ঠিক আছে আমি সকলোখিনি এনালাইজ কৰিছো আৰু মই ভালকে এনালাইজ কৰিছো সো আমাৰ 2829 যদি আপোনালোকৰ 2930 মাৰ্ক আছে তেনেহলে আমি 100% ধৰি ৰাখিব পাৰো যে আপোনাৰ নামটো আহিব ড্ৰাইভিং টেষ্ট এন্ড স্কিল টেষ্ট দিবলৈ বৰঞ্চ ইয়াতকৈ আৰু কম কাটঅফ যাব কথাটো মন কৰিব 2930 কৈ বৰঞ্চ আৰু কম কাটঅফ যাব আমাৰ ড্ৰাইভিং টেষ্ট এন্ড স্কিল টেষ্ট দিবলৈ আৰু আপোনালোকৰ মতে কিমান কাটঅফ যাব পাৰে পাৰিলে কমেন্ট কৰি জনাব এদিনত জেনাৰেল লৰা কিমানটা ওলাইছে কিমান মাৰ্ক পাইছে সো আপোনালোকে নিজে কমেন্ট কৰি জনাব কিন্তু এটা কথা মনত ৰাখিব আমাৰ জেনাৰেল পোষ্টটো
OBC MOBC SC ST সকলে খাব পাৰিব কিন্তু সেইকাৰণে OBC MOBC SC ST সকলৰে যদি এটা ভাল মাৰ্ক থাকে আমাৰ জেনেৰেল বস্তু খাব সেইকাৰণে আপোনালোকে কমেন্ট কৰি জনাব সো আমাৰ কাটঅফটো কিমান যাব পাৰে বা আপোনাৰ মাৰ্কটো কিমান আছে আপোনাৰ নামটো আহিব নে নাই সো আপোনালোকে কমেন্ট কৰি জনাব যেহেতু আমাৰ টোটাল কেইটা সেন্টাৰ আছে বা কেইদিন হৈছে আৰু কেইটা ভ্যাকেন্সি আছে আৰু কিমান জনকৈ ওলালে ফাইনালি আমাৰ ড্ৰাইভিং টেষ্ট এন্ড স্কিল টেষ্ট দিব পাৰিব আৰু মেবি সো ফাইনালি আমাৰ 28 29 30 সো আপোনালোকৰ যদি 28 29 বা 30 মাৰ্ক আছে সো ফাইনালি নামটো আহিব যেহেতু ইয়াত কিমান জন লৰা লাগিব চাওক আমি যেহেতু ইয়াত এনালাইজ কৰিলো আৰু আপোনালোকে কমেন্ট কৰি জনাব সো আপোনাৰ নামটো আহিব নে নাই আৰু আপোনাৰ মতে কিমান কাটঅফটো যাব পাৰে সো কমেন্ট কৰি জনাব আৰু বেছি দিগলীয়া নকৰো লগতে কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম